আপুনি নিশ্চয় কাছৰ আঙঠি পিন্ধা মানুহবোৰ দেখিছে। কেতিয়াবা মানুহে ফেশ্বনৰ বাবে পিন্ধে আৰু কেতিয়াবা কোনো বিশেষ কাৰণত পিন্ধে। সাধাৰণতে বিশ্বাস কৰা হয় যে কাছৰ আঙঠি পিন্ধিলে ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰখাই নহয়, আৰ্থিক লাভো হয়। হয়তো আমাৰ মাজত কেইজনমানহে জ্যোতিষ বিশেষজ্ঞৰ পৰামৰ্শ লৈ ইয়াক পিন্ধিব আৰু ইয়াৰ শুদ্ধ নিয়মৰ বিষয়ে জানিব। আচলতে আন বস্তুৰ দৰে এই আঙঠিটোৰ বাবেও কিছুমান বস্তুৰ নিয়ম বনোৱা হৈছে আৰু সেই অনুসৰি পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনিও আৰ্থিক লাভৰ বাবে কাছৰ আঙঠি পিন্ধে, তেন্তে ইয়াৰ লগে লগে কোনবোৰ ৰাশিৰ ভাগ্য সলনি হ'ব পাৰে আৰু কোনবোৰ ৰাশিয়ে আৰ্থিক লাভৰ পৰিৱৰ্তে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে, সেই কথাও জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। জ্যোতিষৰ মতে কাছৰ হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ আৰু সেয়েহে ইয়াৰ আঙঠি পিন্ধিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। এই আঙঠি পিন্ধাসকলৰ সৌভাগ্য সদায় উজ্জ্বল হৈ থাকে। জ্যোতিষশাস্ত্ৰত কাছক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। ই সুখ, সমৃদ্ধি, ধন সম্পত্তি আৰু সৌভাগ্যৰ প্ৰতীক আৰু ভগৱান বিষ্ণুৰ অৱতাৰ হোৱাৰ বাবে ইয়াক পিন্ধা ব্যক্তিজন সদায় লক্ষ্মী দেৱীৰ আশীৰ্বাদত থাকে। কিন্তু জ্যোতিষশাস্ত্ৰই সদায় এই আঙঠিটো নিয়মিতভাৱে পিন্ধিবলৈ পৰামৰ্শ দিয়ে। এতিয়া জানো আহক কোনবোৰ ৰাশিত কাছৰ আঙঠি পিন্ধিব নালাগে। যদি আমি জ্যোতিষত বিশ্বাস কৰোঁ, তেন্তে মেষ, কন্যা, বৃশ্চিক আৰু মীন ৰাশিৰ লোকে ভুলতো হ'লেও এই কাছৰ আঙঠি পিন্ধিব নালাগে। ইয়াৰ ফলত আপোনাৰ জীৱনত আৰ্থিক ক্ষতি হ'ব পাৰে আৰু লাভৰ পৰিৱৰ্তে লোকচান হ'ব পাৰে। আচলতে এই ৰাশিবোৰক জল উৎপাদনৰ ৰাশি বুলি গণ্য কৰা হয় আৰু এই ৰাশিৰ মানুহে যদি কাছৰ আঙঠি পিন্ধে, তেন্তে তেওঁলোকৰ আৰ্থিক লোকচানৰ দৰে ফল পাব পাৰে। এতিয়া জানো আহক কোনবোৰ ৰাশিৰ বাবে কাছৰ আঙঠি শুভ। এতিয়া আপোনাৰ ৰাশি বৃষ বা মকৰ ৰাশি হয়, তেন্তে কাছৰ আঙঠি আপোনাৰ বাবে অতি শুভ হ'ব পাৰে। এই ৰাশিৰ লোকসকলে কিছুমান বিশেষ নিয়ম মানি কাছৰ আঙঠি পিন্ধিব লাগে। এই দুই ৰাশিৰ লোকে যদি কাছৰ আঙঠি পিন্ধে, তেন্তে তেওঁলোকৰ আৰ্থিক সুবিধা লাভ কৰাৰ লগতে কৰ্মক্ষেত্ৰতো সফলতা লাভ কৰিব। কাছৰ আঙঠি পিন্ধাৰ নিয়ম। কাছৰ আঙঠি পিন্ধি থকাৰ সময়ত প্ৰথমতে মনত ৰাখিব লাগিব যে কাছৰ মুখখন সদায় আপোনাৰ ফালে থাকিব লাগে। আচলতে ই টকাৰ দিশটো সূচায় আৰু ই দেখুৱায় যে টকা আপোনাৰ ওচৰলৈ আহিব। যদি আপুনি কাছৰ মুখখন আনফালে ৰাখে, তেন্তে ই টকা খৰচ হোৱাৰ ইংগিত দিয়ে। কাছৰ আঙঠিটো সদায় কেৱল সোঁ হাততহে পিন্ধিব লাগে। যদি আপুনি ইয়াক বাওঁ হাতত পিন্ধে, তেন্তে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। শুক্ৰবাৰে কাছৰ আঙঠি পিন্ধাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়, কাৰণ এই দিনটো লক্ষ্মী দেৱীৰ দিন। ৰূপৰ আঙঠিৰ লগত পিন্ধিলে আপোনাৰ বাবে অধিক শুভ হ'ব। এতিয়া কোনে কাছৰ আঙঠি পিন্ধিব লাগে? এই আঙঠিটো যিসকল লোকৰ আচৰণ অত্যাধিক আক্ৰমণাত্মক, তেওঁলোকক শীতলতা প্ৰদান কৰে। যদি আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে খৰচ হয় আৰু আপোনাৰ হাতত স্থায়ী নহয়, তেন্তে আপুনি জ্যোতিষৰ পৰামৰ্শ লৈ পিন্ধিব পাৰে। কিন্তু আপোনাৰ ৰাশিৰ কথা মনত ৰাখি পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপোনাৰ ৰাশিও জল উৎপাদনৰ ৰাশিৰ ভিতৰত এটা হয়, তেন্তে মনত ৰাখিব যে আপুনি কাছৰ আঙঠি পিন্ধিব নালাগে। নহ'লে আপুনি লাভৰ পৰিৱৰ্তে লোকচানৰ সন্মুখীন হ'ব পাৰে। এবাৰ পিন্ধিলে বাৰে বাৰে খুলিবও নালাগে, নহ'লে ইয়াৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰে বুলি বিশ্বাস আছে। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোত যদি নতুন হৈ আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।